মাৰি পেলাম মাৰি মৰি যাব মৰি যাব মই আপোনাক হাত জোৰ কৰিছোঁ মোক আৰু মাৰপিট নকৰিব কিমান আৰু মোক কষ্ট দিয়ে মই আপোনাৰ পত্নী আপুনি কিয় পাহৰি গৈছে এই মদ খোপা সদায় খাই খাই মোক আৰু কিমান অত্যাচাৰ নকৰে আপুনি মাৰিবি মই মদ খাওঁ যিয়ে নাখাওঁ তই মোক বাধা দিবলৈ কোন হা মোৰ যিমান মন যায় মই সিমান খাম তই মোক বাধা দিবলৈ মন নাখাবলৈ হা আজি তোক মই শিক্ষাই কৰি পেলাম পাইছনে মছলা মাৰি পেলাওক মোক আজি ইমান দিনৰ পৰা মই এইখন ঘৰত অকল মাৰপিট খাই থাকিবলগীয়া হৈছে আৰু মই কিমান সহ্য কৰিম মাৰি পেলাওক মোক তাতকৈ দেউতা মাক কিয় মাৰপিট কৰিছা মাক এৰিয়া মা তুমি যোৱাই কিনিবা তুমি কোন তাই মোক মদ খোৱা বন্ধ কৰিবলৈ মোৰ মা দেউতাই মোক মদ খোৱা বন্ধ কৰিব নিদিলে তই কোন যি কৰে কৰক ছোৱালীজনীক একো নকৰিব কণমানি ছোৱালীজনীক একো নকৰিব কথা ক'বলৈ আহিছ তই মোক মদ চিগাৰেট খাবলৈ মানা কৰ হা তই সদায় মাৰ খাই থাকিলে তোৰ লাজ চৰম নালাগে হা তই মোৰ মাল খোৱা বন্ধ কৰিবলৈ আহিছ হা চাই ল'বি তোক মই কোনোবা দিনা মাৰি পেলাম কিয় তুমি আমি কাজিয়া লাগি থকা মাজত সোমাবলৈ আহা সিদিনাখন দেউতাৰে তোমাক যিটো চৰ দিছিল তুমি চেচেকৈ মুটি গলাগৈ মোক যিমান মাৰে মাৰক মোৰ আপত্তি নাই কিন্তু তোমাক মাৰিলে মই সহ্য কৰিব নোৱাৰো মাইনা কিয় সোমোৱাহি তুমি আমাৰ মাজত মই তোমালোকৰ মাজত সোমামেই মা তোমাক দেউতাই মাৰপিট কৰি থাকে আৰু মই চাই থাকিব নোৱাৰো মা তোমাক মই সদায় কওঁ আমি মামাৰ ঘৰলৈ যাওঁগৈ ব'লা বুলি তুমি হেনো শুনা কিয় নোযোৱা ব'লা না আমি যাওঁগৈ মামাহঁতৰ ঘৰতে আমি থাকিম তুমি আৰু দেউতাৰ হাতত কিমান মাৰ খাই নাথাকা হা সদায় মদ খাই মাৰপিট কৰে এইবোৰ কিয় সহ্য কৰি থাকা তুমি সৰু হৈ আছা মাইনা তুমি এই ডাঙৰ ডাঙৰ কথাবোৰ বুজি নাপাবা যাম বুলি মই মামা ঘৰলৈ এতিয়া গুচি যাব নোৱাৰো নহয় মই এতিয়া সেইখন ঘৰৰ পৰা বিয়া হৈ ওলাই আহিলোঁ মৰিলেও মেলিলেও মই এতিয়া এইখন ঘৰতে থাকিব লাগিব এইখনেই মোৰ নিজৰ ঘৰ মই তালৈ যাব নোৱাৰো তাত মামা মামীয়ে মই গ'লে জানো ভাল পাব কোৱাচোন আইতাটো ঢুকালেই ককাহে আছে মই গ'লে ককাৰে সমাজৰ মানুহৰ পৰা দুআষাৰ শুনিব লাগিব বোলে জীয়েকজনী বিয়াৰ পাছত খাব নোৱাৰি ঘৰলৈ আহিল মই মোৰ দেউতাৰ মনত কষ্ট দি মোৰ ভাইটিটোৰ মনত কষ্ট দি মই তাত থাকিব কেতিয়াও নিবিচাৰোঁ তুমি নিবিচাৰিলে কি হ'ব মই ভিডিঅ' কলিং কৰি তোমাক মাৰি থকা সকলোবোৰ মামাক দেখুৱাই দিলোঁ মামা আহি আছে তুমি কি কৰিলা মাইনা কি কৰিলা তুমি এইবোৰ হা কেতিয়াবা মানুহজনৰ হাতত মৰিলে মৰি যাম কিন্তু মাৰ ঘৰলৈ গৈ মাৰ ঘৰখনক অপমান কৰিব মই বিচৰা নাই তুমি কিয় কৰিলা মাইনা এনেকুৱা হা কিয় মামাক তুমি ফোন কৰিলা ইমান দিনে মই কষ্ট পাই আছোঁ যদিও আজিলৈকে মই ফোন এটা কৰিও কোৱা নাই কিয় তুমি তেনেকৈ কৰি দিলা হা আৰু কি কৰিম নকৰিম হা তোমাক মাৰপিট কৰা কি মই সদায় চাই থাকিব লাগে এনেকৈ তোমাৰ গাটোত দেখোন বগা জেগা নায়েই গোটেইখন মাৰপিট কৰা চিন সকলোতে ক'লা পৰি আছে পিঠিখন চাবই নোৱাৰি কিয় এনেকুৱা কষ্টবোৰ সহ্য কৰি আছা মা কিয় মানুহৰ ভয়ত এইখন ঘৰত সোমাই আছা তুমি কিয় ওলাই যাব নিবিচাৰা মই ইমান সৰু ছোৱালীজনী এইবিলাক কথা বুজি পাওঁ আজিকালি মোবাইলত দেখিয়ে থাকোঁ এইবিলাক কিন্তু তুমি ডাঙৰ মানুহজনীয়ে কিয় বুজি নোপোৱা মা ব'লা না আমি মামাৰ ঘৰলৈ যাওঁগৈ মূৰৰ পৰা দেখোন তোৰ তেজ ওলাই আছে তই ফোন এটা কৰি দিব লাগে বুলি তোৰ কি জ্ঞান নাই নেকি হা সৰু ছোৱালীজনী ফোন কৰিবলগীয়া হৈছে এই ভাইটি কি কৈছ তই এইবোৰ একো নহয় দে ভাল হৈ যাব মতা মাইকীৰ মাজত কাজিয়া থাকেই একো নহয় দে মই গালিহে পাৰিছোঁ তোক খবৰ দিয়াৰ কাৰণে কেলেনো বাৰু ক'ব লাগে চুপ থাক তোৰ কথা মতে আৰু মই নচলোঁ কিমান দিনৰ পৰা তোক ভিনদেউৱে ইমান অত্যাচাৰ কৰি আছে সকলো কথা মোক কৈছে মাইনাৰ মুখেৰে মই সকলো গম পাইছোঁ তই মোক নক'লেও মই চব গম পালোঁ তোক আৰু মই এইখন ঘৰত নৰকৰ যন্ত্ৰণা পাবলৈ এখন টেকো থাকিবলৈ নিদিওঁ যা বুলিছোঁ নহয় যা কাপোৰ কানি ভৰা কৰি কি নিয় লৈ ব'ল ইয়াৰ ব্যৱস্থা পিছত কি কৰিব লাগে সকলো কৰিম ক'ত গ'লহি এতিয়া ভাইটি তেনেকৈ নকবি সেনেকৈ জানো মই গুচি যাম বুলি ক'লে গুচি যাব পাৰোঁ কচোন মোৰ এইখনেই সংসাৰ ইয়াত মই যি হ'লেও সেনেকৈ থাকিবই লাগিব সি এতিয়া ঘৰত নাই মদ আনিবলৈ গৈছে মই মানে মদ খাই থাকোঁতে মদৰ বটল এটা পেলাই দিলোঁ সেইটো খঙতে মোক মাৰ ধৰ কৰিছে ভাইটি আকৌ ভাল হৈ যাব তই মোক ঘৰলৈ যোৱাৰ কথা নকবি ভাইটি বা তোৰ মূৰটো কিবা হৈছে নেকি হা ইমান কষ্ট খাই তই এইখন ঘৰত থাকিবলৈ বিচাৰিছ কিহৰ বাবে হা মানুহে কিবা ক'ব বুলি ভয় কৰিছ হা মই আছোঁ তোৰ লগত তোৰ ভাইৰে এতিয়া জীয়াই আছোঁ তোৰ দেউতা জীয়াই আছে তোৰ ঘৰখন তোৰ বাবে এতিয়াও মুকলি হৈ আছে দেউতাৰ কথা মতে তই এইটোৰ লগত বিয়া হৈছিলি আগতে দেউতাই জনা নাছিল যে এই মদ খাই বুলি আগতে মদ নাখাইছিলোঁ
কিন্তু হঠাৎ এই বহুত সলনি হৈ গ'ল। ইয়াক ভিন্ন বুলি ক'বলৈ মোৰ আজি লাজ লাগিছে। গতিকে শুন, তোক মই এইখন ঘৰত মৰিবলৈ এৰি থৈ যাব নোৱাৰোঁ। ব'ল, ভাগিনজনীৰ সৈতে তই আমাৰ ঘৰত থাকিবি, মই খুৱাম তোক। দেউতাৰ মাটি সম্পত্তি সকলো আছে। মই অকলে সেইবোৰ কেতিয়াও গ্ৰাস নকৰোঁ। ব'ল, ধুনীয়াকৈ চলিবি ঘৰত। ইয়াত মাৰপিট খাই মৰিব নালাগে। তই জাননে নাজান, অত্যাচাৰ কৰাজন যিমান দোষী, অত্যাচাৰ সহ্য কৰাজনীও সিমানেই দোষী। কিন্তু ভাইটি, মোৰ বাবে তহঁতি মানুহৰ পৰা বহুত কথা শুনিবলগীয়া হ'ব পাৰে। এই সমাজখন বৰ বেয়াও ভাইটি। ইয়াত থাকিলে বৰ মাৰ খাই মৰিয়ে যাওঁ, একো নাই। কিন্তু ঘৰলৈ গ'লে তহঁতক মানুহে কথা শুনাব, দেউতাক আঙুলি ফুটাব, আপোনাৰ ছোৱালী এনেকুৱাই নে, খাব নোৱাৰি গুচি আহিলে বুলি। মই তহঁতক লাজত পেলাব নিবিচাৰোঁ ভাইটি। মোক ঘৰলৈ নিয়াৰ কথা নকবি প্লিজ ভাইটি, নকবি এনেকুৱা কথা। তই মানে মোৰ খংটো উঠাই নলবি হা। কোনে কি কয় নকয় সেইটো মোৰ একো দৰকাৰ নাই। তোক লগ ধৰিছোঁ বুলি কৈছোঁ, ব'ল। কিন্তু ভাইটি, কোনো কিন্তু নাই, যা বুলি কৈছোঁ নহয়, যা। তাৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে পাছত লৈ আহিছোঁ। তই মাত্ৰ তোৰ কি ল'ব লগা আছে সকলো লৈ লওঁ। ব'ল, এই মানুহজনৰ লগত আৰু তোক মই কেতিয়াও থাকিবলৈ নিদিওঁ। হে ভগৱান, এইটো মানুহ নে অসুৰ? এনেকৈ কোনোবাই কাৰোবাক মাৰপিট কৰেনে বাৰু? অসুৰ হয় সি মানুহৰ শাৰীত কেতিয়াও নপৰে। অসুৰটোৱে মোৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰি পেলালে। তই ইমান দিনে কিয় এই কষ্টবোৰ সহ্য কৰি আছিলি হা? তোৰ মাৰৰ ঘৰখন নাই নেকি? তই কি এবাৰ হ'লেও আমাক কথাবোৰ ক'ব নোৱাৰিলি হা? এই সৰু ছোৱালীজনী ফোন কৰি ক'বলগীয়া হৈছে। দেউতা, মই এইবোৰ কথা কৈ তোমালোকৰ মনত দুখ দিব বিচৰা নাছিলো দেউতা। কি কথা কয় বাইদেউ? আজিকালি যুগত এই অন্যায় সহ্য কৰি থকা দিন নাই। ইমান কষ্ট পাই আছে আপুনি, অথচ ঘৰখনলৈ এটা খবৰ দিয়া নাই। ইমান দিনৰ পৰা আপুনি মাৰপিট সহ্য কৰি আছে। বোৱাৰী ঠিকেই কৈছে। কিয় তই অন্যায় সহ্য কৰি আছ হা? নিজৰ মাৰৰ ঘৰখন থাকোঁতে, নিজৰ ভাইৰে বোৱাৰী থাকোঁতে তই কাক ভয় কৰিছ হা? নহয় দেউতা, মুন্মি, তোমালোকে মোক ভুল নুবুজিবা। আজিকালি সমাজখন বৰ বেয়া। সমাজখনৰ মানুহে বৰ বেয়া দৃষ্টিৰে চাই এনেকুৱা মহিলাক। আনৰ কথা শুনিবলৈ বৰ টান পাওঁ। সেইবাবে তাৰ লগত এবাৰ বিয়া হৈ গ'লো যেতিয়া, তাতেই মৰিলেও তৰিলেও থাকিম বুলি মই ইমান সহ্য কৰি আছিলোঁ। কিন্তু তাৰ উৎপাত দিনক দিনে বাঢ়িবলৈ ধৰিলে। মদ খাই সদায় মাৰপিট কৰে। প্ৰথমে সপ্তাহত এদিন মাৰিছিল, পাহৰি যাওঁ। আকৌ সেইবোৰ পাহৰি তাক মৰমেৰে আঁকোৱালি লওঁ। তাৰপাছত তাই দিনক দিনে বাঢ়িবলৈ ধৰিলে। দুদিন এদিনৰ মূৰে মূৰে মোক মাৰিবলৈ ধৰিলে। আৰু এতিয়া কথাৰ প্ৰতি খং উঠিলে মোক মাৰপিট কৰে। গিৰিয়েৰে তোক মাৰপিট কৰি মৰম কৰে যে, সেইকাৰণে তাক এৰি থৈ আহিব নোৱাৰা হলি তই হা? ককা, মামী, মায়ে সদায় গোটেই ৰাতিটো কান্দিয়ে থাকে। মই দেখো নহয়। মই কেতিয়াবাই কৈছিলোঁ আমি মামাৰ ঘৰলৈ গুচি যাওঁ বুলি, মায়েহে নুশুনে। যি হ'ল। এতিয়াৰ পৰা আৰু তোমালোক এইখন ঘৰৰ পৰা যাব নোৱাৰা। তাক আমি আইনৰ সহায় লৈ উচিত শাস্তি দিয়াম। আৰু বাইদেউ, আপুনি তাৰ লগত আৰু সংসাৰ কৰিম বুলি নাভাবিব। তাক ডিভোৰ্চ দিব লাগিব। সি ইমান ডাঙৰ মিছা কথা এটা ক'লে। সি আগতে এজনী আনি মদ খোৱাৰ জহতে সেইজনী সি খেদিলে। কিন্তু দেউতাই কৈছে নহয়, একো গমেই নাপালে। সি বহুত ভাল ল'ৰা হৈ দেখুৱালে কাৰণে দেউতাই আপোনাক তাৰ লগত বিয়া দিছিল। কিন্তু পিছতীয়াকৈহে গম পাইছে সি মদ খাই যে তেনেকুৱা কৰে বুলি। আচলতে আজিকালি মানুহ চিনি পাবলৈ বহুত টান। বাইদেউ, মানুহে যি কয় ক'বলৈ দিয়ক, আমি আছোঁ আপোনাৰ লগত। আপুনি অকণো চিন্তা নকৰিব। আপুনি মুঠতে তাক ডিভোৰ্চ দিয়ক। কোনো দৰকাৰ নাই। কিয় লোকৰ অন্যায় সহ্য কৰিব? কিয় লোকৰ মাৰপিট খাব? কোনো দৰকাৰ নাই। আমি আছোঁ। কোনোবাই ক'লে আমি ক'ম। দেখিলি হা? শুনিলি নে? তই চাগে ভাবি আছিলি তই এইখন ঘৰলৈ আহিলে বোৱাৰীয়ে কিজানি বেয়া পাব। দেখিলি তোৰ ভাই বোৱাৰীজনীৰ মনটো হা? এই বোৱাৰীজনী আমি লখিমী পাইছোঁ, লখিমী বোৱাৰী। এই ঘৰখন তাই শহুৰৰ ঘৰ বুলি নাভাবে, নিজৰ ঘৰ বুলি ভাবি লৈছে। সেই হিচাপে আমিও তাইক মৰম কৰিছোঁ। তোক তাই কিমান ভাল পাই দেখিলি হা? তই এইবোৰকে ভয় কৰি ঘৰলৈ নহাকৈ থকা নাছিলি নে বাৰু? কচোন সঁচা কথা। নহয় দেউতা, মই এইবোৰ কথা ভবাই নাই। তুমি মিছাই এইবোৰ কথা ভাবিছা। মই মুন্মিক জানো নহয়। ঘৰলৈ আহিলে তাই মোৰ লগত কিমান হেবাল কৰি লাগি থাকে। মৰমেৰে মাইনাক খোৱাই বোৱাই গা ধুৱাই, মাইনালৈ 2-3বাৰকৈ ফোন কৰে, মোৰ লগত কথা পাতে। তেনেকুৱা এজনী বোৱাৰী ভালনে বেয়া মই আৰু নাজানো। মুন্মি, এতিয়া বাইদেউক ভিতৰলৈ লৈ যোৱা। তাইক অলপ আৰাম কৰিবলৈ দিয়া। বাহিৰে হস্পিটেলত সোমোৱাই এইখন মাৰি আনিছোঁ বুলিহে বেণ্ডেজটো। নহ'লে যে কিমান মূৰৰ পৰা টেষ্ট গৈ আছিলে নহয়। কপালখনতে মাৰিলে একেবাৰে টেষ্ট পূৰা বিৰিঙি গৈছিলে। এতিয়া বেণ্ডেজ কৰি আনিছোঁ বুলিহে। যোৱা, তুমি অকণমান বাক শুবলৈ দিয়াগৈ আৰু কিবা এটা খাবলৈ দিয়া। হ'ব, আহক বাইদেউ, আহা মাইনা। মাইনা, যোৱা, তুমিও ভিতৰলৈ যোৱা। মামা, ককা, এতিয়া মই
পঢ়া শুনা কি হ'ব মোৰতো স্কুল তাতে থাকি আহিলে মাইনা তুমি চিন্তা নকৰিবা তোমাক মামাই আমাৰ ইয়াতে নাম লগাই দিব তুমি সেইবোৰ কথালৈ অকণো চিন্তা নকৰিবা তোমাৰ মামা আৰু তোমাৰ ককা তোমাৰ মামী তোমালোকৰ বাবে সদায় আছে তুমি ইয়াতে পঢ়িবা ইয়াতে থাকিবা দেই কিমান যে ভাল লাগিব মোৰ ইয়াত থাকি বৰ ভাল লাগে ঘৰত থাকি যে মোৰ বহুত বেয়া লাগে দেউতাই অকল মদ খাই থাকে সিদিনাখন মোকো মাৰিছে নহয় মই মুতি গ'লোগে ইমান জোৰকে মাৰিলে মোক মাক মৰা দেখি মই ধৰিবলৈ গৈছিলোঁ দেউতাই মোক থাপৰ দি দিলে ঘৰত অকল কাজিয়াই হৈ থাকে মোৰ যে ঘৰত থাকিলে মই থাকোঁৱে লাগে এতিয়া ইয়ালৈ আহিছোঁ নহয় বৰ ভাল লাগিব আই ঐ দেহি সেই অসুৰটোৱে ছোৱালীজনীৰ গাটো হাত তুলিলে বাপেক নে কি হা নিজৰ ঘৈণীয়েককটো মাৰি শেষ কৰিলে নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবিবলৈ তাৰ চিন্তা নাই টিম ভালকৈ ইয়াক যোৱা মাইনা তুমি এতিয়া ভিতৰলৈ যোৱা ৰাজীৱ থানাৰ পৰা এপাক আহিবগৈ লাগিব বাইৰে অকণমান ৰেষ্ট লৈ লওক তাৰপাছত তাইকো লৈ যাব লাগিব কেছ এটা দি আহিব লাগিব কথাটো সৰু হৈ থকা নাই এতিয়া অঁ দেউতা তুমি ঠিকেই কৈছা ময়ো কথাটো ভাবিয়ে আছিলোঁ বাইদেউ অলপ ৰেষ্ট লওক তাৰপিছত তাইক লগত লৈ মাইনাকো লগত লৈ থানালৈ যাম হ'ব দিয়া দেউতা মই এতিয়া চেণ্টাৰৰ পৰা আহোঁগৈ মাংস অকণমানকে লৈ আহোঁগৈ বাইদেৱে কিমান দিন চাগে ভালকৈ ভাত এসাঁজ খাবলৈ বনাই তাৰ কোনো হিচাপ নাই অঁ তই ঠিকেই কৈছ যাচোন যা কিবা এটা লৈ আনগৈ ছোৱালীজনীও সুদা ভাত খাবলৈ মন নকৰেই নহয় যা কিবা এটা লৈ আহিগৈ যা পুতলি ঐ ঘৰত আছানে নাই ঐ ফ্লাছ লৈ হৈ দেও দেখোন এই ভাতকেইটা খাই পেলাই সেই চোৱা চপাই আছিলোঁ আকৌ কওকচোন কেলৈ আহিলেনি ইমান দুপৰীয়াখন লেটেষ্ট নিউজ এটা পাই আনিছোঁ তোক খবৰটো দি থৈ যাওঁ বুলি আহিছোঁ আকৌ আমাৰ যে ৰাজীৱৰ বায়েক যে মাধৱী তাই গিৰেকে এৰি দিলেনে কিবা এটা হ'ল আজি বোলে ঘৰত থকা সেই 15 দিনমান হ'ল কোৱা শুনিছোঁ গিৰেকক বোলে এই থানাত কেছ দিয়াই বোলে ভালকৈ পিটন খোৱালে বোলে তাৰপৰা সেই ডিভৰ্চ দিব হেনো নেযায় আৰু বোলে ঘৰলৈ কি কয় খুৰীদেউ অঁ আকৌ চাচোন বাৰু হেৰু গিৰেকে বোলে মাৰপিট কৰিছিল আইঅ' ৰাম কোনহাল গিৰেক ঘৈণীয়েকৰ মাজত বাৰু কাজিয়া পেচাল নহয় কচোন সেই বুলি বাৰু ঘৰ এৰি থৈ গুচি আহিব লাগেনে হা এতিয়া আমাৰ গাঁওখনৰ বাৰু বদনাম এটা নহ'বনে হা বিয়া হৈ পেলাই ঘূৰি আহিলে বুলি আমাৰ ছোৱালীবিলাকলৈকে চাচোন কিমান ধুনীয়াকৈ আজাদিত চলি আছে এইটো নিজেও ভাল হ'ব লাগিব আমাৰ ছোৱালীজনী এতিয়া ভাল কাৰণে কিমান মৰম চেনেহ কৰে আকৌ শাহুৱেকে গিয়েকে অঁ হয় বাৰু সেইটো কথাটো এতিয়া সেই তাইহে জানিব কিবা হৈছে কিবা কথা থবা কি হৈছিলে কিনো হ'ব কাজিয়া পেচাল হয়েই আৰু মানুহৰ ঘৰত সেই বুলি আৰু ইমান সৰু কথাতে তাল টোপোলা বান্ধি মাকৰ ঘৰত থাকিলে মানে এইবোৰ দেখোন উঠি অহা ছোৱালীবোৰ এইবোৰক দেখি ধ্বংস হ'ব নহয় গম পাইছা নাই অঁ আপুনি ঠিকেই কৈছে সেইটো হয় বাৰু দেই এনেকুৱা ছোৱালীবিলাকক ঘৰত আশ্ৰয় দিবই নালাগে নহয় আজি তাইক দেখি পেলাই গাঁৱৰ যদি 2-3জনী ছোৱালী এনেকুৱা কৰি দিয়ে হা এই কাষৰ গাঁৱৰ মানুহে বেলেগ মানুহে আমাৰ গাঁওখনত আহিব নাপাব কচোন হা কি যে বাৰু কি হৈছে বাৰু সংসাৰখনৰ আজিকালি জানো পাই মই হ'লে একো নুবুজিছোঁ আৰু হ'ব দে কথাটো ক'লোহি দে মোৰ খস্তি লাগি আছে ক'বলৈ এতিয়া সেই পদুমীহঁতৰ ঘৰলৈ যাওঁ পদুমী মাককো কথাটো কওঁগৈ পাই যাওক ক'ৰবাত কিবা এটা শুনিবহে লাগে আৰু এইগৰাকীকে তত নাইকিয়া হয় গোটেই গাঁওখনতে এটা তলপৰ কৰি দিব পদুমী মাক আপোনাক বিচাৰি পেলাইহে আহিছিলোঁ ভালেই হ'ল বাটতে লগ পালোঁ অঁ কি হ'লনো ইমান একেবাৰে ক'ব নোৱাৰা হৈ অহা দি আহিছে দেখোন মানুহজনী ডাঙৰ কথা আপোনাক নোকোৱাকেনো বাৰু কেনেকৈ থাকোঁ চব কথা আপোনাৰ লগত পাতোঁ হয় নহয় বাৰু সেইকাৰণে আপোনাক ক'ম বুলি একেবাৰে দৌৰি ঢাপলি অহা দি আহিছোঁ হে অঁ কিনো ডাঙৰ কথা এই আমাৰ গাঁৱৰ ৰাজীৱৰ বায়েক যে মাধৱী ঘৰলৈ গুচি আহিলে কি জানো আজি 15-16 দিন হ'ল ঘৰলৈ উভতি যোৱাই নাই ইয়াতে একেবাৰে থাকিম বুলি আহিলে নেকি ঠিক নাই গিৰেকে বোলে মাৰপিট কৰিছিল সেইকাৰণে বোলে গুচি আহিলে লগতে পুলিচ কেছো দিলে নাজানো আৰু এতিয়া এইজনী ইয়াতে লম্ফেনে কিয়ে নে এনেকৈ হ'লে কিন্তু আমাৰ গাঁওখন বেয়া হ'ব দেই অঁ হয় নেকি হয়তো নাকৰ কথাটো সৰু সুৰা কথাতনো বাৰু কাজিয়া লাগিবলৈ এনেকৈ ঘৰলৈ আহিব লাগেনে বাৰু অঁ তোৰ আকৌ মোৰ তাকেই কৈছোঁ পাই এনেকৈ হ'লে মানে আমাৰ ছোৱালীবিলাকে নতুন ছোৱালীবিলাকেও সুবিধা পাব নহয় গম পাইছে নাই অকণমান কথাতে গিয়েকৰ ঘৰত কাজিয়া লাগিব লাগি পেলাই ঘৰ পাবহি নহয় এনেকৈ বোলে গোটেই সমাজখনে বেয়া হৈ যাব নাই বাৰু কওকচোন অঁ হ'ব কিয় নহ'ব এইবোৰক এখেয়া দিব লাগে অঁ সৌজনী চোন মাধৱী এইফালে আহি আছে বাপেকে ডিমে কাজ ভালকৈ হয় তোৰ আকৌ ক'লৈ যাবলৈ আহিছে বা গিয়েকক এৰি থৈ আহিব ভাল কাম কৰিলোঁ বুলি ভাবিছে তাই খুৰী দেহাচোন ক'ৰবালৈ গৈছে নেকি খুৰী নাই ক'তো যোৱা নাই ক'তনো যাবি ক'ৰবালৈ যাবলৈ এইখন গাঁৱৰ লাজ সন্মান থাকিব লাগিব নহয় গৈছেগৈ আৰু আমাৰ লাজ সন্মানবিলাক কি হ'ল খুৰী ক'ৰবাত কিবা হ'ল নেকি আই তুমি একেবাৰে নজনা নুশুনা হৈ দেখুৱাব নালাগে দিয়া তোমালোকৰ ঘৰতে দেখোন কাণ্ডটো হ'ল আপোনালোকে কিবোৰ কি কৈছে খুৰী কি হ'লনো আইঅ' ৰাম নিজে এইবোৰ কৰি পেলাই এতিয়া লাজ লগা নাই নে মানুহক নজনা ভাও ধৰিবলৈ হা হেৰৌ গিৰৰ ঘৰ পৰা বোলে গুচি আহিলে বুলি কোৱা শুনিছোঁ হা তই ভিতৰত সোমাই থাকিলে আমি ক'ৰ পৰা দেখিম লোকৰ মুখেহে শুনিছোঁ বুবু বাবাকে ওলাইছে বোলে ৰাজীৱৰ বায়েক একেবাৰে ঘৰলৈ গুচি আহিলে বুলি হেৰৌ কোনটো মতা মাইকীৰ মাজত কাজিয়া নহয় কচোন সেই খুৰাৰ লগত এতিয়াও মোৰ কাজিয়া হয় সেই বুলি কি মই গুচি আহিম নেকি হা কেতিয়াবা খঙতে মতাটোৱে এচাল মাৰিব সেই বুলি আৰু সেইবোৰ আৰু সৰু কথাবিলাকত ধৰি আৰু সংসাৰ এখন থাকি দিব নালাগে নহয় এতিয়া তই যেনেকৈ ঘৰলৈ আহি পেলাই আছহি হা
গাঁৱৰ বেলেগ এজনী ছোৱালী যদি আহি পেলাই থাকেহি তোক দেখি যদি সকলোবোৰ তেনেকুৱা হয় হা শহুৱেকৰ ঘৰত অকণমান কিবা এটা পালেই যদি ঘৰ পায়গৈ তেতিয়া কি কৰিবি চাওক খুৰীদেউ এয়া আমাৰ সম্পূৰ্ণ ঘৰুৱা কথা আমাৰ বায়ে ক'তো একো অপকাৰ কৰাগৈ নাই আৰু বাৰ একো বদনামূলা ঘৰলৈ অহা নাই নহয় ভিনদেউৱে কিমান অত্যাচাৰ কৰে সেয়া আপুনি দেখিছে জানো বাৰ গাটো চাওক এবাৰ তেতিয়া গম পাব এই যে শাড়ীখন দেখিছে গাটো ঢাকিবৰ কাৰণে এনেকৈ মেলি পিন্ধি আহিছে কিজানি মানুহে গাত মৰা চিনবিলাক দেখে বুলি আপুনি পাৰিব ৰেগুলাৰ এজন মানুহৰ হাতেৰে মদ খাই পেলাই সেইখন ঘৰত চলিব হা লোকৰ কথা কোৱাৰ আগত এবাৰ ভাবি চাব আমাৰ বাইদেউক আমি আমাৰ ঘৰত ৰাখি খুৱাইছোঁ কোনোবাই কিবা কয় বুলি কাৰোবাৰ ঘৰত পানী গেছো খাবলৈ যাবলৈ দিয়া নাই তেনেস্থলত আপুনি এনেকৈ বাটে বাটে বাইদেউক অপমান কৰিবলৈ ক'ৰ সাহস পালে বাপৰে বাপ তোমাৰো দেখোন এখন একেবাৰে মুখ নহয় আপুনি যি বুলি ভাবে ভাবিব পাৰে কিন্তু মই এটা কথা কওঁ শুনক বাইদেউৰ ভাই বোৱাৰী আৰু দেউতা এতিয়াও জীয়াই আছে বাইদেউক অকলশৰীয়া হ'বলৈ আমি কেতিয়াও নিদিওঁ আপোনালোকৰ দৰে সমাজৰ কিছুমান মানুহৰ বাবে এনেকুৱা কিছুমান নাৰী নিৰ্যাতন হৈ মৃত্যুক আঁকোৱালি লৈছে মৰাৰ পিছত আকৌ আপোনালোকৰ নিচিনা নাৰীয়ে ধৰ্ণা দিবলৈ যায় বোলে জাষ্টিছ বিচাৰি হা এতিয়া জীয়াই থাকোঁতে কিয় শান্তিত থাকিবলৈ নিদিয়ে আপোনাৰ ঘৰত গৈ খাই থকোৱাকৈ নাই নহয় আমরা বিষ্টু এইবিলাকৰ ভাললৈও কথা এটা ক'ম আমি যাওঁগৈ বলকো এইবিলাকৰ লগত এনেকুৱাই হ'ব মুখখনত কেনেকুৱা চোকা দেখোন হয় এইবোৰৰ লগত যি হৈ থাকক গাঁওখনৰ বদনাম হয় বুলিহে কথাটো ক'বলৈ আহিছিলোঁ বৰ ভাল কাম কৰি আহিছে যে আমাৰ ছোৱালীবোৰ দেখোন বিয়া দিছোঁ আমাৰ ছোৱালীবোৰ কেলে অহা নাই এনেকৈ ঘৰলৈ কিন্তু আমাৰ ছোৱালী মিলি থাকিব পাৰিছে সেইটো কাৰণে অহা নাই হা নিজে বেয়া লোকক বেয়া বুলি ক'বলৈ আহে এনেই নকয় নহয় বোলে নাচিব নাজানি চোতালখন বেকা বুলি ক'বলৈ আহিছে বুলি আহাহে পদুমী মাক এইবোৰৰ লগত কোনে কথা পাতি থাকে বলক আপুনি ঠিকেই কৈছে মুনমি তেওঁলোকক কিয় তেনেকৈ ইমান বেয়াকৈ গ'লা ডাঙৰ মানুহক মুখে এনেকৈ ক'ব নাপায় নহয় বাদ দিয়ক বাইদেউ ডাঙৰ মানুহে ডাঙৰ লেখীয়াকৈ কথাও ক'ব জানিব লাগে ন এই মানুহজনী লোকৰ ঘৰৰ কথা পাতি থাকোঁতে দিন যায় নিজৰ জীয়েকক ধনী ঘৰলৈ বিয়া দিলে বুলি ফুটনি মাৰিয়ে তত নাই নিজৰ জীয়েকজনী ঘৰত আছে যে সেইকাৰণে আনৰ জীয়েকৰ দুখ কি বুজি পাব এনেকুৱা মানুহক এনেকৈ উত্তৰ দিব লাগে কি ডাঙৰ সৰু কথা আছে হ'লেও আৰু তেওঁলোকে মনত দুখ পাইছে জানা বাইদেউ মই এনেকুৱা মানুহে মনত দুখ পাই কি পায় সেইবোৰ ক'বলৈ নাযাওঁ ভালৰ লগত মই সদায় ভাল আৰু বেয়াৰ লগত বেয়া আৰু শুনক এনেকুৱা কথা কোৱা মানুহ বহুত ওলাব আপুনি এইবাৰৰ পৰা উত্তৰটো নিজে দিব লাগিব কি দৰকাৰ লোকৰ কাৰণে ভয় কৰি থকা লোকৰ ঘৰত খাই পিন্ধি থকা নাই নহয় বলক দেৰি হ'ব নহ'লে দোকানখন আকৌ বন্ধই হ'ব বলা দোকানখনত মই এই কামটো পাইছোঁ যেতিয়া এৰি দিলে বৰ বেয়া কথা হ'ব অলপমান দিন সেনেকৈ 2 টকা ঘটোচোন তাৰপাছত ভাইটিয়ে কৈছে নহয় দোকান এখন বনাই দিব তাতে মেচিনটো লৈ কাপোৰ কানি অলপো আনি ল'ম বাইদেউ বৰ ভাল হ'ব কাপোৰৰ বিজনেছ কৰিব লগতে আপুনি চিলাবও নিজৰ হাত খৰচকে আদি কৰি মাইনাৰ খৰচ পাতিটো ওলাই থাকিব আৰু বাকী যি লাগে আমিতো আছোৱেই তোমাক কি বুলি ধন্যবাদ দিম মুনমি তুমি মোৰ ভাই বোৱাৰী নহয় তুমি মোৰ ভনী তুমি মোৰ বুকুত ভণ্টিৰ বাবে থকা এখনখন পাই গৈছা সকলোবোৰ বোৱাৰী যদি তোমাৰ দৰে হ'ল হয় সঁচাকৈ কোনো ছোৱালীয়ে ঘৰত আহি দুখত পৰি কেতিয়াও অকলশৰে অনুভৱ কৰিবলগীয়া নহয় মুনমি বা আপুনি মোক ধন্যবাদ নিদিব আমি নাৰী হৈ যদি দুখবোৰ বুজি নাপাওঁ কোনে বুজি পাব কওকচোন বলক বাইদেউ বলক আপোনাৰ সাহস হৈ মই সদায় আপোনাৰ লগত আছোঁ আপোনাৰ ওচৰত আকৌ কাপোৰৰ ভিৰ থাকেই নহয় আইও কুঞ্জ কি যে কথা কওঁ কিয় চিলাই নিদিমনো বাৰু নহয় মানে চিলাই নিদিয়ে বুলি কোৱা নাই আপোনাৰ ওচৰত যিহে কাপোৰৰ দমদমকৈ পৰি থাকে সেইকাৰণেহে আকৌ বোলো সেই আজৰি হৈ আছে নাইবা মোক সেই এসপ্তাহমানতে লাগিব আকৌ বিয়া এখন আছে দিম দে তই চিন্তা কৰিব নালাগে আকৌ বহি নাই নবহোঁ কাপোৰযোৰ ইয়াতে আছে এই ব্লাউজৰ পিচটো ব্লাউজ এটা দি দিছোঁ সেইটো জোখত চিলালেই হ'ব মই এই মণিহঁতৰ ঘৰৰ পৰা আহোঁগৈ মণি খুৰীদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ সিহঁতৰ ঘৰলৈ পুলিচ আহিছে নহয় কি পুলিচ আহিছে কিয় পুলিচে জীয়েকক বিচাৰি আহিছে মণি খুৰীদেউৰ জীয়েকজনী বোলে এই বেলেগ ল'ৰা এটাৰ লগত ভাল আছিলে বোলে কথাটো গম পাই গিৰিয়েকে বোলে পিটন দিলে এতিয়া কোৱা শুনিছোঁ সেইটোৰ লগতে বোলে ক'ৰবাত পলালে কি মামুনি বেলেগলৈ পলাই গৈছে আৰে মাকে দেখোন বৰ সুখত আছে বোলে জীয়েক বোলে বৰ ভাল বুলি মানুহক বৰ ফুটনি মাৰি থাকে দেখোন মাকে নক'ব দে জীয়েক সুখত আছে বুলি গিৰিয়েকৰ টকাৰে নুজুৰিলে আকৌ সেই ভাল পাই থকাটোৰ পৰা লৈ পেলাই একেবাৰে লাবিলাক কৈ থাকে যে মাকে সুখত আছে বুলি নকয় কি ক'ব পালে এতিয়া মছলাটো হে ভগৱান হ'লেও তাই আৰু এই ল'ৰা ছোৱালী দুটা থকা নাছিলে জানো সেই ল'ৰা ছোৱালী দুটা থাকোঁতে বাৰু তাই তেনেকুৱা কৰিব লাগেনে আছিলে ল'ৰা ছোৱালীৰ কথা পাহৰিলে বেলেগ মতা পাই আৰে মুনমি তই পালিহি যে দোকানত বাইদেউ পাই গ'লোহি আৰু কথাটো গম পাই পেলাই আপোনাক খবৰটো দিম বুলি আহিছিলোঁ আপুনি পিছে খবৰটো আগতীয়াকৈ পালে এই কুঞ্জই ক'লেহি আহি পেলাই কুঞ্জই কাপোৰ চিলাবলৈ দিবলৈ আহিছিলে
তই কোন যাবি দেখিলে আমাৰ বাইদেউ ঘৰলৈ আহোঁতে আইও মানুহজনীয়ে গোটেই গাঁওখনতে উলিয়ালে আমাৰ বাইদেউ বোলে একেবাৰে মিলিব নোৱাৰি বোলে ঘৰলৈ গুচি আহিলে বুলি এতিয়া পিছে নিজৰ জীয়েকে কি কৰিলে মই কিন্তু বাইদেউ ঘৰত গৈ এসেকা দি থৈহে আহিমগৈ মই এইকেইটা কথা কিন্তু শুনাইহে আহিম কৈ দিছোঁ হয় আকৌ মানুহজনী স্বভাৱ চৰিত্ৰবিলাকে তেনেকুৱা লোকৰ কিবা এটা হোৱা দেখিব লাগে গোটেই গাঁওখনতে গাই নুফুৰিলে মানুহজনী শান্তিয়ে নালাগে গাওক দে এতিয়া কি পালে নিজৰ জীয়েকৰ পৰা পালে নহয় এতিয়া মজাটো এতিয়া পিছে নিজৰ নাকটো ক'তবা লুকুৱাই ৰাখিব হয় এতিয়া নাকটো ক'তবা লুকুৱাই ৰাখিছে ইমান যে কথা শুনাইছিল আমাৰ বাইদেউ সেইকণ সময়ত ৰাস্তাই পদূলিয়ে ওলাবই নোৱাৰে বাইদেউ কি কাজ মাৰিব এতিয়া পিছে নিজৰ জীয়েকে জোখত দিছে ভালে হৈছে এতিয়া আমাৰ বাইদেউ সুখতহে আছে সিহঁতৰ মতে মানে আমাৰ বাইদেউ সেই মদাহীটোৰ লগতে থাকি পেলাই মৰিব লাগিছিল কিয় মৰিবলৈ দিম এতিয়া এয়া দেখোন ধুনীয়াকৈ দোকান চোকান দি পেলাই কাপোৰ কানি চিলাই বিন্দাছ নিজে চলি আছে ছোৱালীজনীকো পঢ়ুৱাই আছে ঘৰখনতো খৰচ এটা দি আছে এতিয়ানো কি অসুবিধাটো হৈছে সঁচাকৈ দেই মাধৱী বাই তই যে বহুত কষ্টত আছিলি তই ঘৰলৈ গুচি আহি বহুত ভাল কাম কৰিলি এতিয়া অন্ততঃ ইমান ধুনীয়াকৈ চলি আছ মই যে সেইকণ সময়ত কিমান কষ্ট খাই আছিলোঁ কিন্তু তথাপিও মই ঘৰলৈ অহা কথা চিন্তা কৰা নাছিলোঁ ভাবিছিলোঁ মই যদি ঘৰলৈ আহোঁ মানুহে এনেও বুবু বাবা কৰিবই আৰু সেয়াই হ'ল দেচোন কিন্তু তথাপিতো ভাইটিয়ে মোক জোৰবৰদস্তি ঘৰলৈ লৈ আহিছিল মুনমীয়ে মোক বুজাইছিল সাহস দিছিল দেউতাই সাহস দিছিল এই সকলোবোৰ কথা শুনি মই জীৱনৰ বাটত আগুৱাই যাবলৈ এই দোকানখন খুলি দিলে দেউতাই লগতে চিলাই কাম জানোৱেই যেতিয়া চিলাবলৈ ল'লোঁ এতিয়া চাচোন মোৰ সেই সৰু দোকানখন কিমান ডাঙৰ হ'ল মোৰ ইনকামেৰে মোৰ ছোৱালীজনীক মই ভাল স্কুলত পঢ়াইছোঁ নিজে ধুনীয়াকৈ চলি আছোঁ ঘৰখনতো চলিবলৈ দিছোঁ 2 এটকা ছোৱালীজনীৰ বাবে সাঁচিছোঁ এতিয়া বিন্দাছ মুঠতে মই ধুনীয়াকৈ চলি আছোঁ আৰু চা কুঞ্জ মোৰ ভাইটিৰ দৰে ভাই এটা পালে আৰু মুনমীৰ দৰে ভণ্টি এজনী পালে সঁচাকৈ কোনো ছোৱালীয়ে কেতিয়াবা ঘৰলৈ আহি কেতিয়াও দুখত থাকিব লগা নহয় সঁচাকৈ দেই মুনমী আৰু ৰাজীৱ বহুত ভাল আজিকালি বহুত ভায়েকে বা ককায়েকে নিজৰ ভনীয়েক বা বায়েকক গুৰুত্ব নিদিয়ে নিজৰ সংসাৰখনক লৈহে ব্যস্ত থাকে কিন্তু ইহঁত দুটা দেখোন সকলোতকৈ পৃথক মুনমী সদায় এনেদৰে সাহস হৈ থাকিবা বাইদেউ ভগৱানে তোমালোকৰ মংগল কৰিব পেহী সদায় আছোঁ আমি বাইদেউৰ কাষত সদায় থাকিম পিছে এতিয়া ব'লক মণিখুৰীদেউৰ ঘৰৰ পৰা আহোঁগৈ এসেকা ভালকৈ নিদিয়ালৈকে মোৰ শান্তিয়ে নালাগিব আমাৰ বাইদেউক বৰ কথা শুনাইছিল নহয় এতিয়া পিছে নিজৰ ছোৱালীজনীয়ে কি কৰিলে নালাগে দেও মুনমী নাপায় এইবোৰ এনেও মানুহজনী চাগে এইকণ সময়ত কিমান কষ্ট পাই আছে ঠিক নাই যিমান যি হ'লেও নিজৰ ছোৱালীজনী এনেকুৱা কৰিলে মাকৰতো লাজ লাগিবই ন এইকণ সময়ত গৈ জ্বলাজি কি উঠাৰিবকৈ নালাগে দে পৃথিৱীত ভগৱান আছে যে সেইকাৰণে ভগৱানে ফল দেখুৱালে মানুহে একো নকৰিলেও হ'ব ভগৱানে শাস্তিটো দিবই আৰু দিলেই গতিকে তই গৈ দুআষাৰ কৈ আকৌ মানুহজনী মনত কষ্ট দিব নালাগে দে হ'ব দিয়ক বাইদেউ আপুনি কৈছে যদি নাযাওঁ আৰু কিন্তু মানুহজনীক যে দুআষাৰমান মোৰ ক'ব পৰা হ'লে মনটো ভাল লাগিলেহেঁতেন হ'ব দে মুনমী বাইদেৱে যিটো কৈছে সেইটোকে শুন ঠিকেই কৈছে মানুহক সেই অন্যায় কৰিলে এনেও শাস্তি এদিন পায়েই মানুহে নকৰিলে কি হ'ল ভগৱান আছে নহয় ভগৱানে শাস্তি দিলে দেখিলি নহয় গতিকে বাদ দে ময়ো যাম বুলি ভাবিছিলোঁ ময়ো নাযাওঁ তয়ো যাব নালাগে বাদ দে তাতকৈ সেই হৰি দোকানৰ পৰা চাহ তিনিকা পাণগৈ তিনিজনীয়ে ধুনীয়াকৈ খাই লওঁ নে কি কওঁ ৰ'ব তেতিয়াহ'লে মই লৈয়ে আহোঁগৈ বোলে মামনি বেলেগেটালৈ পলাই গ'ল হেনো ল'ৰা ছোৱালী দুটা এৰি থৈ নক'বা আৰু বুজিছানে তাই চব ল'ৰা ছোৱালীমান শেষ কৰিলে আমাৰ চব শেষ কৰি থৈ গ'ল পিছে হেৰি নহয় লেটেষ্ট নিউজটো দিবলৈ গাঁৱলৈ নাযায় হ'বলা বেলেগৰ দেখোন কিবা এটা শুনিলে একেবাৰে গোটেই গাঁওখন ঘূৰি ফুৰে ক'বলৈ এতিয়া পিছে নাযায় নেকি হয় দিয়া তুমি ঠিকেই কৈছা লোকৰ কথা এটা শুনিলে সজাই মিছাই গোটেই গাঁওখনতে কৈ ফুৰো এতিয়া নিজৰ ছোৱালীজনীয়ে নাক কাণ কাটিলে সেইকাৰণে লোকৰ কথাও কৈ ফুৰিব নালাগে বুজিছেনে হয় দিয়া তুমি ঠিকেই কৈছা পিছে তুমিওতো কম নহয় মোৰ লগতে তুমিও দেখোন কোৱা কৈছিলোঁ কিন্তু এতিয়াৰ পৰা আৰু নকওঁ কাণত ধৰিছোঁ আৰু লোকৰ সমালোচনা কৰি লোকৰ বদনাম উলিয়াই ফুৰা মানুহৰ কি গতি হয় দেখিলোৱে নহয় এতিয়াৰ পৰা আৰু কৃষ্ণ কৃষ্ণ সেইবোৰ কথা কেতিয়াও নকওঁ দেই দেখিলেনে বন্ধু বান্ধৱীসকল ইমান কষ্টত থকা মাধৱীজনীক ভায়েকে ঘৰলৈ আনি সংস্থাপন দিয়াৰ বাবে যিজনী মানুহে ঘৰে ঘৰে গৈ বদনাম উলিয়াইছিল সেই মানুহজনী জীয়েকে আজি গোটেই গাঁওখনকে লাজ পেলালে বেলেগ এটালৈ পলাই গৈ আৰু আনফালে আমাৰ মাধৱীয়ে ধুনীয়াকৈ কাপোৰৰ দোকান খুলি কাপোৰ চিলাই নিজকে সংস্থাপিত কৰিলে এতিয়া তাই কাইলৈও হাত পাতিব নালাগে ভায়েক আৰু বোৱাৰীয়েক
ছোৱালীজনী আৰু দেউতাকৰ সৈতে তাই এতিয়া সুখেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।